পিছৰ পৰ্যায়ত আহি আছোঁ আমি কাকপৰা নদীৰ কাষত গা ধুবলৈ। এয়া আমাৰ জানমণি, এয়া আমাৰ ভাইগছী। জানমণি হাই তেতিয়া, ভাইগছী হাই তেতিয়া। তো আহি আছোঁ গা ধুম। আমাৰ জানমণিয়ে মানে অকণমান দোকানখন চাফা কৰিব। তো দোকানৰ ভাই চাফা কৰিব আৰু আমি ভাইগছীয়ে মই নদীৰ কাষত গা ধুবলৈ যাওঁ। নদীত গা ধুম মানে, কাষত নহয় দেই। সকলোবোৰ দেখাই আছোঁ, চাই থাকক। তো নমস্কাৰ, মই নিপেন বৰা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই, কিয় জানেনে? মোবাইলটো মোৰ টাৱাৰ আছিটি গুচি গ'ল। তো কালি বন্ধু এজনে বনাই আনি দিছে, বন্ধুক দি পঠিয়ালোঁ, যোৰহাট গৈছিলে, বনাই আনি দিছিলে। তো চাওঁতে হেঁপাহৰ ৰঙালী বিহু পাই গ'লহি। তো আজি ৰঙালী বিহু আৰম্ভণি, মানে গৰু বিহু। এই আমাৰ বৈষ্ণৱী উঠিছে, দেখিছেনে? বৈষ্ণৱী উঠিছে আজি। তো আমাৰ আই আৰু পিতাই কি কৰি আছে আপোনালোকক দেখাই দিছোঁ, আৰু সকলোখিনি দিনতীয়া কাৰ্যসূচীৰে দেখুৱাই যাম। আৰু মোৰ ভাল খবৰ এটা আছে, সেইটো আপোনালোকক দেখাই দিম। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। এইফালে আমাৰ আই খুন্দি আছে হালধি, এইফালে আমাৰ পিতাই বনাই আছে চাটৰ কাৰণে। এই বাৰীডাল যে বনাই যে, এইডাল কি বুলি কয় সেইটো নাজানো বাৰু, তথাপি এইফালে বনাই আছে। তো মোৰ কাম এটা আছে, মানে অকণমান বস্তু এটা আনিব লাগে। তো আপোনালোকক মই এতিয়া ভাল খবৰটো নজনাওঁ, তো পিছত জনাই আছোঁ। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। তো এইফালে আমাৰ ৰেডি হৈ আছে জাতিলাও, বেঙেনা, কেৰেলা আৰু তিয়ঁহ। এইফালে আমাৰ আয়ে খুন্দি আছে হালধি। তো আৰু কেইটামান বস্তু ৰেডি হ'বলৈ বাকী আছে। আমাৰ বৰ্ণৱ লাগি গ'ল। এতিয়া কি বনাব তুমি জানানে বাৰু? কি বনাব বাৰু কোৱাচোন? আজি গৰু বিহু, গৰু চাট বনাব, কৈ দিয়া। এইফালে চোৱা, গৰু চাট বুলি কৈ দিয়া। গৰু চাট বনাব। তো আমাৰ গৰুকেইটাতো আজি গৰু বিহুৰ দিনা আপোনালোকক দেখাবই লাগিব। এইফালে আমাৰ পোৱালি এটা আছে, মানে কুকুৰে খালে। এই পিঠিটো দেখিছেন দাগি এটা, সেইফালে কুকুৰে খালে, দাগি এটা হৈ আছে। তো এইফালে আমাৰ গৰু আমাৰ ৰাস্তাতে বান্ধি থোৱা আছে। তো আপোনালোকক দেখাই আছোঁ, এইটো আমাৰ গোহালি। এয়া আমাৰ ভিতৰত এটা গৰু আছে। গৰু আমাৰ মুঠতে কেইটামান আছে মই নিজে নাজানো, তথাপিও আপোনালোকক দেখাই দিছোঁ। এইফালে আমাৰ দুজনী ৰাস্তাত আছে। তো আগত কি হয় জানেনে? আমি গৰু লৈ পেলাই ৰাতিপুৱা মানে একদম মৰ্ণিং আমাৰ কাকডোঙা নদী, আমি কাকডোঙাৰ কাষৰ মানুহ। তো কাকডোঙা নদীলৈ একদম জাক গৰু আমি গাঁৱৰ মানুহে লৈ যাওঁ। কিন্তু এতিয়া কি হয় জানেনে? এতিয়া মটৰে গা ধুৱে। তো আৰু লাগিয়ে গ'ল চাগে, অলপ দেৰি পিছত মটৰে গা ধুৱাব। তো মই আজি ভাবিছোঁ যে কাকডোঙাতে গাটো ধুমগৈ বুলি। তো লগৰ বন্ধুৰ সৈতে যাম, কাকডোঙা নদীতে গাটো ধুম বুলি ভাবিছোঁ। যদি পাৰোঁ আপোনালোকক দেখাম। তো আমাৰ এয়া আহি গ'ল, পানা আহি গ'ল। এইফালে আমাৰ ৰাহুল আহি গ'ল। আমাৰ এহেঁতেও গৰু চাটৰ কাৰণে ঘূৰি ফুৰিছে। তো আজি কেইবাদিনো মানে ভিডিঅ' দিব পৰা নাই, আজি দিছোঁ। হেঁপাহৰ ৰঙালী বিহু পাই গ'লহি। আজি হেঁপাহৰ ৰঙালী বিহু, গৰু বিহুৰ দিন। তো আজি বহুত আনন্দ, আৰু মোৰ ভাল খবৰটো আপোনালোকক দেখাম আৰু ক'ম। তো চাই থাকক। আমাৰ আয়ে ছাগলী নোৱাই দিছে দেই, ছাগলী নোৱাই পঠিয়াই দিলি আৰু। ছাগলী এইজনীয়ে নে বৌ? আৰু ছাগলী আছে না? আৰু ছাগলী নাই, এজনী। আমাৰ গৰু পোৱালিটো মানে কুকুৰে খাইছিলে, আপোনালোকক দেখাইছিলোঁৱে। এই আগৰ ব্লকত মানে দেখাইছিলোঁ। এই কুকুৰে খাই পেলাই অকণমান দাগি কৰি দিলে পিঠিটো, দেখিছেনে? সেইটো তাৰ বহুত দিন লাগি গ'ল। তো মলম এতিয়াও সানিয়ে থোৱা আছে, বহুত দিন লাগি গ'ল ভাল হ'বলৈ। একদম সৰুতে খাই দিছিলে, অকণমান এতিয়া ডাঙৰে হ'ল। জগা 10 দিনমানৰ ভিতৰতে খাই দিছিলে কুকুৰে। তো এতিয়া অকণমান ভালেই হৈছে বাৰু। তো বৌয়ে নোৱাই দিছে। তাৰপিছত ডাঙৰ গাইকেইজনী আছে, সেইকেইজনী নোৱাব। গৰু আছিলে 10-12টামান গৰু আছিলে। তো মানে অকণমান ৰখাৰ অসুবিধাত বিকি দিয়া হ'ল। তো ঘৰতে নোৱাই আছোঁ আৰু। আগত নোৱাওঁ আমি একদম নদী কাষত। তো এতিয়া নদী কাষলৈ নিবলৈ কাৰো সময় নাই। তো মানে বহুত বেলেগ পৰিৱৰ্তনত গুচি গৈছে। ইফালে আমাৰ পিতাই চাটৰ কাম আৰম্ভ কৰি আছে। ইফালে মানে পাইপ এডাল লৈ আহিলোগৈ মই বন্ধু ঘৰৰ পৰা। মই পাইপডাল আনিলোঁ, আগত মানে গোটেই ফুটি ফাটি অৱস্থা নাইকিয়া হৈ গ'ল মোৰ পাইপডাল। নতুন পাইপডাল মোৰ বন্ধুৱে আনিছিলে, তাৰ ঘৰৰ পৰা পাইপডাল লৈ আহিলোঁ। বাইকখন ধুব লাগিব, আৰু ধুব লাগিব, কিবা কিবি ধুবলৈ আছে আৰু। তো আপোনালোকক দেখাম আৰু। হা? এই ক'ত ডাঙৰ গাড়ী আছে আমাৰ? ডাঙৰ গাড়ী নাই নহয়। তো হেঁপাহৰ ৰঙালী বিহু বুলি কৰিবতো লাগিবই, মানে পৰিষ্কাৰ। তো মানে কি আমাৰ বৰ্ণৱে কৈয়ে দিলে, তো আমাৰ ডাঙৰ গাড়ী আছে বুলি। আপোনালোকৰ আশীৰ্বাদত সঁচাকৈ কৈছোঁ, মোৰ অন্তৰখনৰ পৰা কৈছোঁ, একদম প্ৰকৃত অন্তৰৰ পৰা কৈছোঁ। আপোনালোকৰ আশীৰ্বাদত আৰু আই বোপাৰ আশীৰ্বাদত, মানে আপোনালোকৰ আশীৰ্বাদ বুলি ক'লে মোৰ ভুল হ'ব। মই ইউটিউব কৰি পেলাই মই গাড়ী লোৱা নাই, মই নিজৰ ইনকামৰ ধৰণে আনিছোঁ। আৰু মই ভিডিঅ' বনাওঁ, মোৰ চখৰ জহত মই ভাল পাওঁ ভিডিঅ' বনাই মোবাইলত, সেইটো কাৰণে ভিডিঅ' বনাওঁ। তো আই বোপাৰ চৰণত ধৰি
মানে বহুত প্ৰণিপাত জনাইছোঁ আইব পৰা আশীৰ্বাদত আজি মই গাড়ী এখন লৈছোঁ। তো আপোনালোকক সেইদিনা মই মোৰ মোবাইলটো বেয়া কাৰণে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ, ডিলাৰত মই দেখালোঁহেঁতেন অন্ততঃ। আন যি মানে ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে তেনেকৈ দেখুওৱাৰ আগতে ময়ো দেখাবলৈ মন আছিলে, কিন্তু মই তেনেকৈ দেখাব নোৱাৰিলোঁ মোবাইলৰ মানে অকণমান প্ৰব্লেমৰ কাৰণে। তো আজি দেখাই দিছোঁ। গাড়ীখন অনা আজি 6 দিন হৈ গ'ল। তো গাড়ীখন মানে অকণমান বোকা লাগি আছিলে। তো দেখাইছোঁ কি গাড়ী লৈছোঁ আপোনালোকক দেখাই আছোঁ, চাই লওক। এনেই মোৰ হেঁপাহৰ গাড়ীখন, মানে হেঁপাহৰ ৰঙালী বিহুত হেঁপাহৰ সপোন এটা আছিলে, ডাঙৰ সপোন এটা আছিলে। এদিন সপোন দেখিছিলোঁ। তো সেইকাৰণে মানে গাড়ীখন হয়তো আইব পৰা আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত মই আনিব পাৰিলোঁ আৰু আপোনালোকক দেখুওৱা নাছিলোঁ, কিন্তু এতিয়া দেখাইছোঁ, চাই লওক। এল্টো K10 টপ মডেল VXI প্লাছ আনিলোঁ, মানে দিলোঁ আৰু কিবাকিবি কেনেধৰণে মিলাই মানে আজি বছৰ যোৱা কষ্টৰ ফলে অজা আৰু আইব পৰা আশীৰ্বাদত এইখন গাড়ী মই কিনিলোঁ। আপোনালোকক দেখুওৱা নাছিলোঁ, চাই লওক কেনেকুৱা লাগিছিলে কালাৰটো আৰু ভিতৰ ছাইডটো আপোনালোকক দেখাই দিছোঁ, চাই লওক। ভিতৰ ছাইডটো এইফালে LCD আছে, এইফালে আছে ষ্টেৰিং। মানে নতুনকৈ মই মানে আজিলৈকে ষ্টেৰিঙত ধৰিয়ে পোৱা নাই। তো প্ৰথম আজি 3 দিন মই চলাইছোঁ, অলপ আহিছে আৰু। তো মোৰ বন্ধুৱে শিকাই দিছে আৰু মোৰ লগৰ কেইবাজনো বন্ধু ড্ৰাইভিং কৰিব পাৰে আৰামছে। তো বন্ধুহঁতৰ পৰা পৰামৰ্শ লৈ যেনে তেনে শিকিছোঁ আৰু। তো নতুনকৈ আনিছোঁ, আপোনালোকক দেখাবতো লাগিবই। সেইকাৰণে হেঁপাহৰ ৰঙালী বিহু প্ৰথম দিনা আজি গৰু বিহু। তো সেইটো কাৰণে আপোনালোকক মই গাড়ীখন দেখাই দিছোঁ, চাই লওক। নাম্বাৰ প্লেট দিলে, নাম্বাৰ প্লেট ওপৰৰ নাম্বাৰ প্লেট এয়া মানে লগাই দিছে। তো নাম্বাৰ প্লেট পিছদিনা লগাবলৈ মাতিছিলে, তো যোৱা নাই। তো বিহুৰ পিছতে মই ছাৰ্ভিচিঙতো যাম আৰু নাম্বাৰ প্লেট লগাই আনিম। তো এইখনে মোৰ গাড়ীখন। এয়া আমাৰ ভাগ্যশ্ৰী আৰু বৰ্ণৱ পূৰা ফূৰ্তি গাড়ী ধুই আছে মটৰ লগাই পেলাই। তো মানে মোৰ পাইপডাল ফাটি আছিলে, আপোনালোক দেখাইছিলোঁৱে। তো পাইপডাল মানে বন্ধু ঘৰৰ পৰা আনি পেলাই বোলো আজি ঘৰতে ধুই দিওঁ আৰু নিবলৈ মানে কোনোবা এজনক লৈ পেলাই নিব লাগিব। তো দেখাই দিছোঁ। এইফালে আমাৰ ভাইটি এটা আহি গ'ল। তো গাড়ীখন মানে ধুই দিছোঁ। তো মানে সেইদিনাখন দেখাব নোৱাৰিলে যে আজি দেখাই দিছোঁ ৰাইজক। মোৰ ডাঙৰ ইউটিউবাৰবিলাকৰ লেখীয়াকৈ দেখাব পৰা নাই। তো আজি সেইদিনা মোবাইলটো বেয়া আছিল নহয়, তো আজিয়ে দেখাই দিছোঁ। এইখনে ল'লোঁ। তো হেঁপাহৰ ৰঙালী বিহু সেইকাৰণে সমূহ ৰাইজক মোৰ তৰফৰ পৰা, মোৰ ফ্ৰেণ্ডক সকলোকে হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গৰু বিহুৰ দিনা। তো পিছৰ কাৰ্যসূচী কি হ'ব, এতিয়া গাড়ী ধুলোঁ, তাৰ আগত কিবাকিবি কৰিলোঁ, আইব পৰা আমাৰ চাত বনালে। তো পিছৰ কাৰ্যসূচী আপোনালোকক দেখাই আছোঁ। দিনতীয়া কাৰ্যসূচী গৰু বিহুত কি কৰিম সকলোবোৰ দেখাই আছোঁ। গা ধুবলৈ যাম বুলি প্লেন লৈ থৈছোঁ কাকডোঙা নদীত। তো আগত কাকডোঙা নদীত গা ধুওঁ, এতিয়া কিন্তু কাকডোঙা নদীত গা ধুবলৈ আমাৰ মানে পৰিৱৰ্তন হৈ গৈছে। তো আমি যাম বুলি আজি মনতে ভাবিছোঁ। তো যাব পাৰিলে আপোনালোকক কাকডোঙা নদীৰ কাষো দেখাই দিম। তো চাই থাকক। তো আপোনালোকক ক'বলৈ পাই পেলাই এটা সুখী হৈছোঁ। যেতিয়া মই কাম আৰম্ভ কৰিছিলোঁ তেতিয়া মই এখন চাইকেল নাছিলোঁ। তো মই যেতিয়া 40 টকা হাজিৰাত মই যোগালী কৰিছিলোঁ, মানে 50 টকা পাইছিলোঁ আৰু পিছত গৈ পেলাই। প্ৰথমে প্ৰায় এমাহমান 40 টকা হাজিৰাত মই যোগালী কৰিছিলোঁ। তো তেতিয়া মই 900 টকা দি এখন চাইকেল দিছিলোঁ, ছেকেণ্ড হেণ্ড। তো চাইকেল নাছিলে, মই মেট্ৰিক পৰীক্ষা দিছিলোঁ চাইকেল নোহোৱাকৈ। মোৰ বন্ধু এজনৰ চাইকেল লৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলোঁ চাইকেল নোহোৱাকৈ। তো চাইকেল নোহোৱাকৈ স্কুললৈ গ'লোঁ। তো তাৰপিছত মই যেতিয়া কাম আৰম্ভ কৰিছিলোঁ, তো মই 50 টকা হাজিৰা পাইছিলোঁ। তেতিয়া মই এখন চাইকেল লৈছিলোঁ। চাইকেলৰ পৰা তাৰ পিছৰ পৰ্যায়ত এখন বাইক ল'লোঁ। তাৰপৰা আকৌ আমাৰ দেউতা এখন স্কুটি ল'লে। তাৰ পিছৰ পৰ্যায়ত এতিয়া মই গাড়ী এখন লৈছোঁ। তো মানে তেল খোৱাৰ ভিতৰত 3খন মোৰ ঘৰতে গাড়ী হ'ল আৰু বহুত কিবাকিবি মই ঘৰৰ বস্তু গোটালোঁ। অলৰেডি মই ঘৰটো অকণমান চৰকাৰৰ ফালৰ পৰা সুবিধা পাইছিলোঁ। তো লগতে বনাই থৈছোঁ আৰু 2টা ৰুম কৰিম বুলি ভাবি থৈছোঁ। তাকে ইটা অনাই আছে। তো এইবাৰ নহ'ব আৰু, কাৰণ গাড়ীখনতো বহুত পইচা খৰচ কৰি দিলোঁ। তো পিছৰ পৰ্যায়ত যেতিয়া 2025 প্লেন এটা লৈছোঁ বনাম বুলি। তো ভগৱানৰ আশীৰ্বাদ কৰিলে, আইব পৰা আশীৰ্বাদ থাকিলে নিশ্চয় পাৰিম বুলি মোৰ পুৰা দৃঢ়তা আছে আৰু আত্মবিশ্বাস বহুত আছে মনত। সেইটো কাৰণে আজি মই এনেকুৱা অৱস্থা হৈ পৰিছোঁ। আৰু বিশেষত মই কাকো অন্যায় কৰা নাই, বহুত ভাল পাওঁ মানুহৰ প্ৰতি কোনো অন্যায় ভাৱ নাই। তো সেইকাৰণে ভগৱানে হয়তো এইটো মানে সহায় কৰিছে। তো বহুত সুখী আজি মই আপোনালোকে দেখাই দিছোঁ। মই 3খন গাড়ী এতিয়া দি আছোঁ। বছৰেকৰ হেঁপাহৰ ৰঙালী বিহু বুলি মই 3খন গাড়ী গৰু বিহুৰ দিনা অকণমান মটৰ পানী মাৰি আছোঁ। এই ৰ'বা, তো দেখাই দিছোঁ আপোনালোকে চাই লওক। তো এইফালে আমাৰ দেউতা লৈছিলে স্কুটি এখন, মানে পিতাই লৈছিলে স্কুটি এখন, ছেকেণ্ড হেণ্ড লৈছিলে। তো টিপ টপ কণ্ডিশ্যন হৈ আছে, বহুত ধুনীয়া হৈ আছে গাড়ীখন। তো মই নচলাই, মই স্কুটি চলাই বেয়া পাওঁ। তো আমাৰ ভাগ্যশ্ৰীয়ে কেতিয়াবা চলায়, মানে তাই নতুনকৈ শিকিছেহে।
তো এইফালে মোৰ গ্লেমাৰ বাইক আপোনালোকে দেখাই থাকোঁ মই ব্লগত। মোৰ বাইক এখন আছে, তো মই বাইকখন চলাই থাকোঁ। বাইকখনৰ অৱস্থা কাঢ়িল হৈ আছে বোকা চোকা। তো নতুনখন গাড়ী আনিলোঁ বুলি বাইকখন মই মানে গা লেঙা দিয়া নাই, আজি ধুইছোঁ। বহুত দিন পানী মৰা নাই, পূৰা বোকা হৈ আছে। তো গাড়ীখনো নতুন গাড়ীখন ধুইছোঁ বুলি আৰু ডাঙৰ গাড়ীখন লৈছোঁ বুলি সিহঁতক পাত্তা নিদিলে নহ'ব নহয়। আজি মই সেই গ্লেমাৰ বাইকখনৰ কাৰণে আজি এইখনৰ সুবিধা পাইছোঁ, কাৰণ সেইখন গাড়ী লৈ সেই বাইকখন লৈ মই কাম কৰি বহুত কষ্ট কৰি পেলাই মই আজি এই গাড়ীখন গোটাইছোঁ। আৰু এইফালে দেউতাই লৈছে বাৰু স্কুটিখন। আৰু আমাৰ পুৰণা মডেলৰ এখন বেঞ্চ আছে, এইখনো ধুবলৈ লৈ আহিছে, দেখিছেনে নাই? এইফালে আমাৰ পুৰণা মডেলৰ এখন মানে আমাৰ ককা দিনৰ এখন বেঞ্চ আছে, তো বহুত প্ৰতিপাল কৰি ৰাখিছোঁ। আৰু এখন আমাৰ বিচনা আছে দেউতাৰ ককাকৰ ভাগত, তো সেইকাৰণে সেই বিচনাখন মানে অঁতৰোৱা নাই। আজিও দেউতা মোৰ শুই আছে। মই এতিয়া পৰুৱাটোক পাৰিবলৈ ওলালোঁ। তো আহিলোঁ গা ধোৱাৰ আগত আমাৰ লুহিতকে চুলিকেইটা মানে কালিৰে পৰা বুকিং কৰি থৈছোঁ। কালি ইমানেই মানুহ চুলি কাটিব নোৱাৰিলোঁ। এতিয়া নদীৰ কাষলৈ যাম, যেতিয়া নদীত গা ধুম যেতিয়া আগতীয়াকৈ চুলিকেইডাল লুহিতকে কাটি ল'লোঁ। ফ্ৰেছ হৈ ল'লে ভাল হয়, বিহু বুলি চুলিকেইডাল কাটি দিছোঁ। আৰু মোৰ ইনফেকশ্যন হৈ থাকে, আপোনালোকেতো গম পায়েই। তো মানে চুলিটো পাতল হৈ থাকিলে মোৰ ইনফেকশ্যনটো কমি থাকে অলপ, সেইটো কাৰণে চুলিটো কাটি দিছোঁ। চুলি বেছি নাছিলে, কিন্তু পাতলকৈ অলপ কাটি দিছোঁ। তো তাৰপিছত নদীৰ কাষত গা ধুম, মানে নদীত গা ধুম, কাষত নহয় দেই। তো নদীৰ কাষ আপোনালোকক দেখাই দিম, আগত দেখাই আছিলোঁ, তো আজিও দেখাই দিম, চাই থাকক। তো গৈছিলোঁ নদীৰ কাষত গা ধুম বুলি, মানে চুলি কটাও দেৰি হৈ গ'ল। আৰু এইফালে মাছ চাছ আনিলে, আকৌ মাছৰ লেটি পেটি মাৰি মাছ 1.5 কেজি আনিলোঁ কটাই পেলাই। দেৰি হৈ গৈছোঁ নদীৰ কাষলৈ, আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু গাও ধুব নোৱাৰিলোঁ। তো এতিয়া মটৰতহে গা ধুব লাগিব। মটৰতে আমাৰ বৈষ্ণৱী আৰু বৰ্ণৱীয়ে গা ধুই আছে, আৰু ময়ো এয়া মটৰতে গা ধুওঁ। গা ধুই পেলাই অকণমান কিবা এটা খাম। তো আমাৰ বৌয়ে সকলো জলপান চলপান ৰেডি কৰি আছে। আমাৰ এইফালে পিতাই খাই আছে দেই পাছফালে, এয়া দেউতাই খাই আছে দেখিছেনে জলপান। আমাৰ পাছফালে বান্দাখন আপোনালোকে দেখাই থাকোঁ। জলপান চলপান খোৱা মানে এইখিনি এটা ছেটিছফাইটো ভাল হয়। তো সেইকাৰণে দেউতাই জলপান খালে। তো আমিও গাটো ধুই লওঁ। এইফালে আছে আমাৰ জানমণিও বাথৰুমত গা ধুই আছে, এইফালে পুনি আছে, পুনিও গাটো ধুই ল'লে। আমাৰ বৌয়ে পূৰা দৌৰা ধপৰা চলাই আছে। তো ময়ো গাটো ধুই লওঁ। তো এতিয়া গাটো মই ধুই ল'লোঁ, কিন্তু বৌয়ে কৈছে জলপানকেইটা খাই ল। তো নামঘৰৰ পৰা আহিলোঁ, নামঘৰত সেৱা এটা জনাই থৈ আহোঁ। বছৰৰ প্ৰথম মাহ বুলি আৰু হেঁপাহৰ ৰঙালী বিহু বুলি প্ৰথম দিনা গৰু বিহুৰ দিনা নামঘৰত সেৱা এটা কৰি আহোঁ। তো তাৰপিছতহে জলপান খাম। ব'লক নামঘৰলৈ যাওঁ। তো গৰু বিহুৰ দিনা নামঘৰলৈ আহিলোঁ, ভাগৱত পাঠ শুনিলোঁ, প্ৰসাদ খালোঁ, চাহ পানী খালোঁ। আৰু আপোনালোকৰ পৰা আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। আৰু পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈকে মোৰ তৰফৰ থাকিল। তো আজিলৈ বাই। আজি বহুত দিনৰ মই ভিডিঅ' দিছোঁ, তো ব'লক।